হেল্ল' ফ্ৰেণ্ডছ, লুটফুৰ উইজডম পইণ্ট ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি অসম চৰকাৰৰ আগন্তুক গেট 3 গেট 4 পদৰ সহায়ক হৈ গৈ মেথছৰ খুবেই গুৰুত্বপূৰ্ণ টপিক এটাৰ ওপৰত আলোচনা কৰিম, যিটো হৈছে নাম্বাৰ ছিষ্টেম। কি শ্বৰ্ট ট্ৰিকৰ সহায়ত আমি নাম্বাৰ ছিষ্টেম কেনেকৈ কৰিব পাৰোঁ সেই গোটেইখিনি কথা আলোচনা কৰিম। প্ৰায়বিলাক কম্পিটিটিভ এক্সামত এই নাম্বাৰ ছিৰিজৰ 2-3টাকৈ কুৱেশ্যন আহে, আৰু এই ভিডিঅ'টোত আমি এই নাম্বাৰ ছিষ্টেমৰ কি টাইপৰ কুৱেশ্যন আহে আৰু সেই কুৱেশ্যনবিলাক আমি শ্বৰ্ট ট্ৰিকৰ সহায়ত কেনেকৈ কৰিব পাৰোঁ, প্ৰথমতে আমি তাৰ কনচেপ্টটো দি লওঁ। কনচেপ্টটো দিয়াৰ পিছত তাৰ শ্বৰ্ট ট্ৰিকৰ সহায়ত কেনেকৈ সেই মেথছবিলাক কৰিব পাৰোঁ সুন্দৰকৈ আলোচনা কৰিম। গতিকে আমাৰ টাৰ্গেট হ'ব নাম্বাৰ ছিষ্টেমৰ যি 2-3টা কুৱেশ্যন আহিব, যাতে আমি ইয়াৰ পৰা এটা নাম্বাৰো হেৰি হ'বলগীয়া নহয়। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ফাৰ্ষ্ট যিটো টাইপ হয় সেই টাইপটো আমি আলোচনা কৰিছোঁ। আজি প্ৰথম টাইপটো হৈছে, ইয়াত কৈছে সাম অফ ফাৰ্ষ্ট এন নেচাৰেল নাম্বাৰ, অৰ্থাৎ প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল। nটা বুলি কওঁতে ইয়াতে কিমানটা সংখ্যাৰ যোগ কৰিম সেইটো বুজাইছে, 10, 12, 15 যি হয় আৰু আমি ইয়াত n বুলি ধৰি লৈছোঁ। গতিকে nটা স্বাভাৱিক সংখ্যাৰ যোগফল উলিওৱা সূত্ৰটো হৈছে এইটো। সূত্ৰটো আমি মনত ৰাখিলে হ'ল n × n+1/2। এইটো এতিয়া দেখাত অলপ মনত ৰাখিব টান বা পাৰিম নোৱাৰিম এনেকুৱা লাগিছে। যেতিয়া আমি মেথছ চাম, অংকবিলাক চাম, তেতিয়া একদম ইজি হয়, এইটো গম পাম। আহক আমি প্ৰথম কুৱেশ্যনটো চাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে এইটো, 1 + 2 + 3 + ... 50। আৰু এক্সামত এনেকুৱা কুৱেশ্যন আহিয়ে থাকে, অৰ্থাৎ স্বাভাৱিক সংখ্যা 50লৈ যোগফল উলিয়াব দিছে। আমি ইয়াত এনৰ ভেলুটো গম পালোঁ কিমান, 50। গতিকে আমাৰ এতিয়া ইয়াৰ যোগফলটো ওলোৱাত কোনো সমস্যা নহয়। আমি কেনেকৈ কৰিম এইটো চাওঁ। আমাক লাগে চাম, ইয়াতে এনৰ ভেলু কিমান, 50, কাৰণ কিয় 1ৰ পৰা 50লৈ আছে, মানে ইয়াত কিমানটা পদ আছে, 50টা। গতিকে ডাইৰেক্ট সূত্ৰটোত বহাই দিলোঁ n × n+1/2, অৰ্থাৎ 50 × 50+1/2। ইয়াৰ পিছত যিমানখিনি কাম হ'ব পূৰণৰ হৰণৰে কাম। যিয়ে পূৰণৰ হৰণত যিমান ফাৰ্ষ্ট কৰিব পাৰে বা এক্সপাৰ্ট হয়, সিমান সোনকালে ইয়াৰ ৰিজাল্ট ওলাব। এইটো মাইণ্ডতো কৰিব পাৰে, কিন্তু মই যিহেতু বুজাই আছোঁ কাৰণে এনেকৈ কৰি দিছোঁ। 2ৰে 50ক 25 বাৰ গ'ল, 25 × 51, এইটো এতিয়া কৰিব লাগে। এইখিনি হ'ল পূৰণত ট্ৰিকৰ কথা। যিসকলৰ এই ট্ৰিকবিলাক মনত আছে যে ডাঙৰ সংখ্যাৰ পূৰণ কেনেকৈ কৰিম বা ডাঙৰ সংখ্যাৰ স্কোৱাৰ কেনেকৈ কৰিম, তৎক্ষণাত কৰিব পাৰে। আৰু যিসকলে এই ট্ৰিকৰ সহায়ত এই পূৰণ কৰা বা স্কোৱাৰ কৰা ভিডিঅ'টো চোৱা নাই, তেতিয়াহ'লে মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত সেই ভিডিঅ'টোৰ লিংক দি দিছোঁ, তাৰ পৰা চাই ল'ব। তাত সুন্দৰকৈ ডাঙৰ অংকবিলাকৰ ডাঙৰ সংখ্যাবিলাক কেনেকৈ আমি তৎক্ষণাত পূৰণ কৰি উলিয়াব পাৰোঁ, কেনেকৈ তৎক্ষণাত স্কোৱাৰ উলিয়াই ল'ব পাৰোঁ, ধুনীয়াকৈ বুজাই দিয়া আছে। এতিয়া এই সংখ্যাটো যদি আমি পূৰণ কৰিব লাগে, আমি ধৰি ল'লোঁ এইটো 51 নহয়, এইটো 50 বুলি ধৰি ল'লোঁ। এতিয়া 50 কাক পূৰণ কৰিব লাগিব, 25ক। আমি জানো যে 50 যদি 2টা পূৰণ কৰোঁ 100, 50 যদি 4টা পূৰণ কৰোঁ 200, মানে 50 যিমানটা পূৰণ কৰোঁ তাৰ আধা 100 হৈ যায়। যদি এইটো 50 পূৰণ 24 কিমান হ'ব, 1200, 25 কিমান হ'ব, 1250। গতিকে 50 পূৰণ 25, 1250। গতিকে 50 নহয়, 51 হয়। গতিকে আৰু এটা 25 বেছি হৈ যাব, কিমান হ'ব, 1275। এইটোৱে হ'ল ইয়াৰ এনচাৰ। আহক ইয়াৰ পিছৰ কুৱেশ্যনটো চাওঁ। 2 নম্বৰ কুৱেশ্যনটো হৈছে 5 + 7 5 + 6 + 7 + ... 90। এইটো এটা চাব গ'লে স্বাভাৱিক সংখ্যাৰে যোগফল হয়, কিন্তু ইয়াত ডিফাৰেঞ্চটো কি হৈছে, ইয়াত 1ৰ পৰা ষ্টাৰ্ট হোৱা নাই, কিমানৰ পৰা হৈছে, 5ৰ পৰা ষ্টাৰ্ট হৈছে। গতিকে আমি এইটো কেনেকৈ কৰিম। আমি জানো যে ইয়াত টোটেল 1ৰ পৰা ষ্টাৰ্ট হ'লে টোটেল টাৰ্ম কিমানটা হ'লহেঁতেন, 19। গতিকে কিমানৰ পৰা ষ্টাৰ্ট হৈছে, 5ৰ পৰা, মানে ইয়াৰ আগত কিমানটা ৰৈ গৈছে, 4টা ৰৈ গৈছে। গতিকে ইয়াতে এনৰ ভেলু কিমান হ'ব, 15। আৰু এনেকৈ এইটো এতিয়া সহজ ছিৰিজ কাৰণে আমি এনৰ ভেলু ডাইৰেক্ট গম পাইছোঁ 15 হয়। যদি এইটো ধৰি ললোঁ এইটো ডাঙৰ এটা ছিৰিজ হয়, যিটোত মানে আমি এনৰ ভেলু পটককৈ চাই কিনে উলিয়াব নোৱাৰোঁ, এইটোত কেনেকৈ এনৰ ভেলুটো উলিয়াম, সেই পদ্ধতিটো মই কৈ দিছোঁ মেথডটো। এইটো এটা কনচেপ্ট হয়, চাই ল'ব। এই মেথছৰ ক্ষেত্ৰত এনেকৈ উলিয়াই ল'ব পাৰিম, কিন্তু মই এটা ডাঙৰ ছিৰিজৰ ক্ষেত্ৰত কেনেকৈ উলিয়াব পাৰিম আমি সেইটোহে বুজাই দিছোঁ ইয়াত। কি কৰিব লাগিব, লাষ্ট টাৰ্মটো পাতিব মাইনাছ ফাৰ্ষ্ট টাৰ্মটো পাতিব, তলত লিখিব ডিফাৰেঞ্চটো। ডিফাৰেঞ্চ মানে ইয়াৰ পৰা ইয়ালৈ কিমান বাঢ়িছে, ইয়াৰ পৰা ইয়ালৈ কিমান বাঢ়িছে, সেই ডিফাৰেঞ্চটো। তাৰপিছত +1 কৰি দিব। এইটো হ'ল একে, এইটো সকলো ক্ষেত্ৰতে +1 হ'বই। ইয়াতে লাষ্ট টাৰ্মটো কি আছে, 19 আছে, পাতি দিলোঁ। ফাৰ্ষ্ট টাৰ্মটো কি আছে, 5 আছে। আৰু ডিফাৰেঞ্চ মানে ইয়াৰ পৰা ইয়ালৈ কিমান বেছি হৈ গৈছে,
1 প্লাছ 1 যদি চাওঁ 19ৰ পৰা 5 গ'লে 14 14 বাই 1 মানে 14 14 প্লাছ 1 কিমান হ'ব 15 গতিকে আমি ইয়াতো এনৰ ভ্যালু কিমান পাই গ'লো 15 পাই গ'লো গতিকে এই কোৱেশ্যনটোৰ ক্ষেত্ৰত আমি এনেকৈ কৰি থকা দৰকাৰ নাই আমি ইয়াতে ডাইৰেক্ট উলাব পাৰিছো গতিকে আমি এবাৰ সামটো উলিয়াম যোগফলটো কেনেকৈ উলিয়াম n into n plus 1 by 2 অৰ্থাৎ 15 into 15 plus 1 by 2 ইয়াৰ পিছত কি কৰিম 2 এৰে 16 ক 8 টাইম যাব এবাৰ 15 into 8 15 into 8 কিমান হয় 15 ৰ টেবুল যিসকলৰ মনত আছে ডাইৰেক্ট কৰিব পাৰিব আৰু মনত নাথাকিলেও চিন্তা কৰিব নালাগে এটো 8 এ সাইডত কৰি চালেও হ'ব আৰু তাতকৈ সহজ পদ্ধতি মই কৈ দিছো 15 টোক আমি 10 বুলি ভাবো 10 8 গুণ কিমান হয় 80 হয় আৰু 5 6 গৈছিল নহয় 5 8 গুণ 40 80 ৰ লগত 40 যদি যোগ কৰি কিমান হ'ব 120 হৈ গ'ল এটো গতিকে আমি দেখা পালো যে নাম্বাৰ সিস্টেমৰ প্ৰথম যেটো টাইপ আছিল প্ৰথম টাইপটো হ'ল এটো প্ৰথম এন্টা সাবি সংখ্যাৰ যোগফল সূত্ৰটো এটো গতিকে এই সূত্ৰটো ব্যৱহাৰ কৰি এনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব কেতিয়াবা কোৱেশ্চনটো একদম একৰ পৰা ষ্টাৰ্ট হোৱা দিব কেতিয়াবা কোৱেশ্চনটো আধাৰ পৰা ষ্টাৰ্ট হোৱা দিব গতিকে কি কৰিব এই কথাখিনি বুজি লব আৰু বেছি বেছি ইয়াৰ ওপৰত প্ৰেক্টিস কৰিব আহক ইয়াৰ আমি সেকেন্ড টাইপটো চাও সেকেন্ড টাইপ কি হয় সেকেন্ড টাইপ কোৱেশ্চনটো কি কৈছে যে sum of first n odd numbers odd মানে অযুগ্ম সংখ্যা প্ৰথম nটা অযুগ্ম সংখ্যাৰ যোগফল আমি ইয়াৰ আগতে পালো স্বাভাৱিক সংখ্যা 1 2 3 4 5 6 এনেকৈ কন্টিনিউ গৈছিল এটা যদি অকল অযুগ্ম সংখ্যা বিলাকৰ যোগফল দি দিয়ে অযুগ্ম মানে আমি জানো যে 1 3 5 এনেকুৱা বিলাক যিবিলাকৰ জোৰ নাই তেতিয়া হলে তাৰ যোগফল উলিওৱা সূত্ৰটো হৈছে একদম ইজি যিমানটা থাকে কিমান স্কয়াৰ অৰ্থাৎ nটা আমি ধৰি লৈছিল n স্কয়াৰ এটা আমি ইয়াৰ মেথছটাও এক্সামত কেনেকুৱা মেথছ আহে ইয়াৰ কোৱেশ্চনটো হৈছে 1 + 3 + 5 + 7 + 9 ইকুৱেল টু কোৱেশ্চন আমাক এইটো খুদিছে তো এইটো এটা শৰ্ট সিৰিজ হয় যদি ইয়াতকৈ বেছি দিয়া থাকে আমি কেনেকৈ কৰিম মানে এটা যদি আমি সিস্টেমটো বুজি পাও ইয়াৰ আইডিয়াটো বুজি পাও আমি বাকিবিলাক সকলোখিনি কৰি লব পাৰিম এতিয়া আমি দেখিলো যে এইটো এটা অযুগ্ম সংখ্যাৰ সিৰিজ এতিয়া অযুগ্ম সংখ্যাৰ যোগফল উলিওৱাৰ পদ্ধতিটো কি আছিল আমি পালো যে n স্কয়াৰ n মানে কি কিমানটা আছে এটা আমি চাও কিমানটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা আছে গতিকে ইয়াতে n ৰ ভ্যালু কিমান হ'ব 5 গতিকে সাম কিমান হ'ব সাম n স্কয়াৰ মানে 5 স্কয়াৰ অৰ্থাৎ 25 একদম ইজি হয় এনেকুৱাকৈ যিয়ে নাহক অযুগ্ম সংখ্যাৰ যদি যোগফল হয় কিমানটা টাৰ্ম আছে উলাই লব উলাই লৈ কিনে তাক স্কয়াৰ কৰি দিব আৰু আমি ইয়াৰ পিছত কিছু কোৱেশ্চন এনেকুৱা চাম যত নেকি আমি টাৰ্মটো দেখি কিনে উলাব নোৱাৰো এটা আমি হিসাব কৰি উলাব পাৰিছো কিছুমানত আমি হিসাব কৰি উলাব নোৱাৰো তাত আমি কি মেথডৰ দ্বাৰা টাৰ্মটো উলাই লওঁ আমাৰ মেইন টাৰ্গেট হ'ব n ৰ ভ্যালুটো উলাই লোৱা তাৰ পিছত স্কয়াৰ কৰি দিলে আমি তাৰ যোগফলটো পাই যাম আহক আমি ইয়াৰ সেকেন্ড কোৱেশ্চনটো আলোচনা কৰিছো এবাৰ কোৱেশ্চনটো দিয়া আছে 1 + 3 + 5 + 7 + ... 99 গতিকে এটো এটা অযুগ্ম সংখ্যাৰ সিৰিজ হয় এটো আমি যোগফলটো জানো যে n স্কয়াৰ কৰি দিলে উলাই যাব কিন্তু এটা n ৰ ভ্যালুটো কিমান হ'ব মানে ইয়াতে কিমানটা টাৰ্ম আছে ইয়াতো 99 টা টাৰ্ম নাই 39 মানে কিমানটা হ'ব আমি প্ৰথমতে আইডিয়া কৰি চাম তাৰ পিছত আমি সূত্ৰটোৰ দ্বাৰা উলিয়াম আমি অলপ আগতে এটা সূত্ৰ ব্যৱহাৰ কৰিছিলো ইয়াতে n ৰ ভ্যালুটো কিমান হ'ব যদি আমি প্ৰথমতে চাও এনেকুৱা যেটো অযুগ্ম সংখ্যা থাকে তো n ৰ ভ্যালুটো যদি 1 ৰ পৰা ষ্টাৰ্ট হয় মানে আৰম্ভণিৰ পৰা সিৰিয়ালি গৈ থাকে একদম লাষ্টত যেটো নাথাকক অযুগ্ম সংখ্যা তাৰ একটা বেছি কৰি ধৰি লব লৈ তাৰ আধা কৰি দিব এটো কিমান 99 ৰ কত কিমান পিছত কি আছে 100 100 টো আধা কৰিলে কিমান হয় 50 গতিকে ইয়াতে n ৰ ভ্যালুটো 50 হ'ব যদি আমি এইখিনি কথা পাহৰি যাও তেতিয়াহলে আমি অলপ আগতে এটা ফৰ্মুলা ইউজ কৰিছিলো মানে আইডিয়া এটা ইউজ কৰিছিলো যেটো দ্বাৰা আমি n ৰ ভ্যালুটো উলিয়াব পাৰো কেনেকুৱা কৰিছিলো লাৰ্জ টাৰ্ম মাইনাস ফাৰ্স্ট টাৰ্ম লাৰ্জ টাৰ্ম কিমান ইয়াত 99 মই আৰু ফৰ্মুলাটো পাতি দি নাথাকো ডাইৰেক্ট কৰি দিছো লাৰ্জ টাৰ্ম 99 মাইনাস ফাৰ্স্ট টাৰ্ম বাই ডিফাৰেন্স কিমান ইয়াৰ পৰা লৈ মানে কিমানকৈ বাঢ়ি গৈছে 2 2 কৈ বাঢ়ি গৈছে এটা ডিফাৰেন্স 2 আৰু প্লাস 1 টো সকলোতে থাকিব 99 ৰ পৰা 1 গলে 98 by 2 plus 1 98 by 2 দুইৰে যদি আমি 99 ক 98 ক হৰণ কৰো আমি কিমান পাম আমি জানো যে দুইৰে হৰণ কৰিলে 49 পাম 49 plus 1 তো 50 আমি এনেকৈ n ৰ ভ্যালুটো উলাই লব পাৰো গতিকে ইয়াত আমি n ৰ ভ্যালুটো ডাইৰেক্ট এনেকৈ পাই গলো আইডিয়া কৰি কিনে গতিকে ইয়াত আমি ডাইৰেক্ট ইয়াৰ যোগফলটো উলালে হৈ যাব অৰ্থাৎ সাম ইকুৱেল টু কিমান হ'ব অযুগ্ম সংখ্যাৰ সাম উলিওৱা সূত্ৰটো কি আছিল n স্কয়াৰ মানে 50 স্কয়াৰ
এতিয়া 50 স্কোয়াৰ মানে 5 5 গুণ 25 আৰু ডাবল 0 হৈ গ'ল এইটোৱে হ'ল ইয়াৰ এনসাৰ মানে যোগফল আমি এনেকৈ কৰিব পাৰোঁ ইয়াৰ পিছৰ কোৱেশ্যনটো চাওঁ এই অযুগ্ম সংখ্যাৰ যোগফলৰ এই 3 নম্বৰ যেটো কোৱেশ্যন আৰু এক্সামত এনেকুৱা কোৱেশ্যন দি থাকে আজিকালি কোৱেশ্যনবিলাক অলপ ডাইৰেক্ট এটা সিস্টেমৰ নিদি কিনে অলপমান মানে ভাবিবলগীয়া কৰি দি দিয়ে টান নহয় কোৱেশ্যনটো টান নাথাকে বা প্ৰবলেমটো টান নাথাকে কিন্তু অলপমান কেণ্ডিডেটটোই এক্সামৰ যেটো নাৰ্ভাছনেছ সেই নাৰ্ভাছনেছৰ মাজত সেইখিনি কথা ভাবিব পাৰে নে নোৱাৰে এতিয়া এইটো ক্ষেত্ৰতে চাওক এইটো এটা অযুগ্ম সংখ্যাৰ যোগফল হয় 51 + 53 + 55 এনেকুৱাকৈ 199 লৈ আছে গতিকে এইটো যোগফল উলিয়াব লাগে আমি সেই আগৰ সূত্ৰটোতে উলিয়াব পাৰিম n স্কয়াৰ সূত্ৰটো কিন্তু কথাটো হ'ল এটা 1 ৰ পৰা নাই বহুতো কেণ্ডিডেটে এক্সামৰ নাৰ্ভাছত যদিও এইটো সূত্ৰ জানে ডাইৰেক্ট দেখা পায় যদি 199 পাই যায় ইয়াৰ আধা কৰি কিনে কি কৰিব স্কয়াৰ কৰি দিব কিন্তু একচুয়ালি তেনেকুৱা নহয় ইয়াৰ আগত আমি ফাৰ্স্ট টাইপটোৰ এনেকুৱা অংক কৰিছো এটো আৰু আমি কৰি লও এটা আমাৰ টাৰ্গেট হ'ব আমি n টো উলিয়াব লাগে n টো কিমান হ'ব এবাৰ মই ডাইৰেক্ট ফৰ্মুলা এটা উলিয়াই দিছো লাষ্ট টাইমটো মাইনাস ফাৰ্স্ট টাইম বাই ডিফাৰেন্সটো ইয়াত 2 হয় প্লাস 1 গতিকে আমি যদি ডাইৰেক্ট কৰি চাও 199 ৰ পৰা 51 গলে কিমান হয় এটো যদি আমি ডাইৰেক্ট কৰো 148 বাই 2 প্লাস 1 এটা কিমান হ'ব এটো হ'ব 74 প্লাস 1 75 এইখিনি কৰি থাকিব ইমান নালাগে এইটো কৰাৰ পিছত এইখিনি পাতি লোৱাৰ পিছত এইখিনি মাইন্ডটো কৰিব পাৰে এইটো বা এইটো মাইনাস কৰিলে 148 বাই 2 74 প্লাস 1 75 এইটো কৰি দেখাব নালাগে নহয় আমি এক্সট্ৰা কৰি চাই ৰিজাল্টটো ওলাব লাগে আমি কিমান পালো 75 পালো গতিকে আমাক কি লাগে সামটো লাগে অৰ্থাৎ এই যেটো সিৰিজ আছে এই সিৰিজত কিমানটা টাৰ্ম আছে 75 টা টাৰ্ম আছে অৰ্থাৎ n ৰ ভ্যালু 75 এটাকে আমাক কি লাগে সাম মানে যোগফলটো লাগে সামটো কিমান হ'ব সামটো উলাই দিলে হল সামটো হ'ব n স্কয়াৰ মানে 75 স্কয়াৰ এতিয়া কথাটো হল এটো এটা স্কয়াৰ কৰিব লগা হলে সাইডত 75 আৰু এটা 75 ইনটু পূৰণ কৰি থাকিব নালাগে যদি আমি এই পূৰণৰ বা স্কয়াৰৰ ট্ৰিকটো জানো তৎক্ষণাত কৰিব পাৰিম কেনেকৈ কৰিম চাই লৈছো যদি এককৰ ঘৰত 5 থাকা তাক যদি স্কয়াৰ কৰিব লাগে একদম ইজি হয় কি কৰিব লাগে 5 স্কয়াৰ কৰিলে কিমান 25 পাতি দিলো এছত 5 ৰ সাইডত যেটো আছে হেতুৰ লগত এক বেছিকৈ পূৰণ কৰি দিব 7 আছে 7 ৰ লগত যদি মই 8 পূৰণ কৰি দিও 7 8 গুণ 1 56 হৈ গল এটো आंसर গতিকে এনেকুৱা এইটো কোৱেশ্যন মই লোৱাৰ এটা উদ্দেশ্য হ'ল যে আমি স্কয়াৰটো কেনেকৈ শৰ্টকাট হয়ত কৰিব পাৰো মানে ইউনিট প্লেছত 5 থাকিলে আৰু ইজি হয় হেতু মই বুজাই দিলো যদি এইখিনিত অলপ স্কয়াৰটোত কিবা প্ৰবলেম আছে ইয়াত বাৰু বহুখিনি টাইম লাগি যাব মই এইটো নকও ইয়াৰ এই ভিডিওটো ডেসক্ৰিপচনত সেই ভিডিও লিংক দিছো তাৰ পৰা শৰ্টকাট হয়ত স্কয়াৰ উলিওৱা ডাঙৰ সংখ্যা পূৰণ কৰা সহজতে কৰিব পাৰিব আও আমি ইয়াৰ পিছৰ টাইপটো চাও 3 নম্বৰ টাইপটো কি হয় 3 নম্বৰ টাইপটো চাইছো 3 নম্বৰ টাইপটো দিয়া আছে sum of first n even numbers অৰ্থাৎ প্ৰথম nটা যুগ্ম সংখ্যাৰ যোগফল ইয়াৰ আগত আমি চাইছিলো কি 2 নম্বৰ টাইপটোত যে প্ৰথম nটা অযুগ্ম সংখ্যাৰ মানে অড নাম্বাৰ যোগফল উলিওৱা সূত্ৰটো তা প্ৰথম টাইপটোত চাইছিলো আমি প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল উলিওৱা সূত্ৰটোত এবাৰ চাম আমি প্ৰথম nটা ইভেন নাম্বাৰ অৰ্থাৎ যুগ্ম সংখ্যাৰ যোগফল উলিওৱা সূত্ৰটো এটো হল n * n + 1 এটো মনত ৰাখিব একদম ইজি আমি ইয়াৰ কোৱেশ্যন চাও যিবিলাক কোৱেশ্যন এক্সামৰ পইণ্ট অফ ভিউৰ পৰা গুৰুত্বপূৰ্ণ হয় ইয়াৰ ফাৰ্স্ট কোৱেশ্যনটো হৈছে 2 + 4 + 6 + ... 50 এটো এটা যুগ্ম সংখ্যাৰ যোগফল উলিওৱা সিৰিজ হয় এতিয়া আমি কেনেকৈ কৰিম এটো এটা সূত্ৰটো আমি গম পাল n * n + 1 এটা n ৰ ভ্যালু কিমান হ'ব এটা চাও ইয়া 2 হল যুগ্ম সংখ্যাৰ প্ৰথম সংখ্যা গতিকে ইয়াৰ পৰা যদি ষ্টাৰ্ট হৈ গৈছে মাজত কোনো গ্যাপ ৰোৱা নাই যিমানলৈ গৈছে তা আধা কৰি দিলে আমি n ৰ ভ্যালুটো পাই যাম যেনে এটা 2 ৰ পৰা আহিছে ষ্টাৰ্ট হৈছে 2 + 4 + 6 + একদম 50 লৈ গতিকে n ৰ ভ্যালু কিমান হ'ব তা আধা 25 হ'ব আৰু আমি সেই সূত্ৰটো ইউজ কৰিব পাৰো যেটো মই লাষ্ট টাইম মাইনাস ফাৰ্স্ট টাইম কৰি কিনে দিছিলো হেতুত তোমরা কৰি চাই কি পাই জনাব এটোৱে পাবো কিন্তু কৰি চাই এটো ওলাই নে নোলাই এবাৰ টেস্ট কৰি চাব এটা n ৰ ভ্যালু কি পালো 25 গতিকে আমাক যদি সামটো উলাব দিয়ে ইয়াৰ যোগফলটো আমি ইজি উলাব পাৰিম সাম উলোৱা সূত্ৰটো কি আছিল n * n + 1 অৰ্থাৎ 25 * 25 + 1 মানে 26 এতিয়া এনসারটো কিমান হ'ব এবিলাকো আমি সহজ পদ্ধতিত কৰিব পাৰো আমি যদি স্কয়াৰৰ তালিকাখন চাও 25 25 গুণ 625 আমি জানো এটো যদি আমি 26 নধৰি 25 বুলি ধৰো 25 25 গুণ 625 এটা 26 টা আছে আৰু এটা 25 লগাই দিলো কিমান হ'ব 600
50 গতিকে এইবিলাক অংক একেবাৰে ইজি হয় এনেকুৱা অংক কুৱেশ্যনত পেপাৰবিলাকত আহে কম্পিটিটিভ এক্সামৰ গতিকে সেইখিনি সময়ত কেণ্ডিডেট এজনৰ মানে ভুল হৈ যায় কি হয় নাৰ্ভাছনেছৰ কাৰণে বা কমন মিষ্টেকৰ কাৰণে সেই গতিকে নাৰ্ভাছ নহ'ব এইবিলাক প্ৰেক্টিছ কৰি যাব মেথছ ধুনীয়াকৈ কনচেপ্ট লৈ যাব আৰু ধুনীয়াকৈ কৰি আহিব ঠিক আছে ইয়াৰ পিছৰ টাইপটো আমি চাওঁ ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে এইটো এটা এক্সামত অহা কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যনে হয় আৰু ইজি হয় কেনেকুৱা ইজি হয় চাওঁ ফাইণ্ড দ্য ছাম অফ ইভেন নাম্বাৰ্ছ বিটুইন 1 to 99 মানে 1 পৰা 99ৰ ভিতৰত যুগ্ম সংখ্যাকেইটাৰ কি কৰিব দিছে যোগফল উলিয়াব দিছে এই পদ্ধতিটো হয়নে নহয় এইটোৱে হয় গতিকে আমি ইয়াতে চাব লাগিব যে সিৰিজটো ফাৰ্ষ্টতে কি হ'ব আমি যদি সিৰিজটো চাওঁ 1 পৰা 99 বুলি কওঁতে যুগ্ম সংখ্যা বুলি ক'লেতো 1 পৰা 99ৰ যুগ্ম সংখ্যাৰ যোগফল ওলোৱা সিৰিজটো কি হ'ব 2 হ'ব 4 হ'ব 6 হ'ব এনেকৈ গৈ 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 একদম লাষ্টটো কি হ'ব 98 হ'ব কাৰণ 99ৰ ভিতৰত খুদিছে এটা আমি পাই গ'লো এনৰ ভ্যালুটো কিমান হ'ব এনৰ ভ্যালুটো আমি উলাই ল'ব পাৰিম ইয়াৰ পৰা একদম ষ্টাৰ্ট হৈছে 2 ৰ পৰা ইয়ালৈকে 98 আছে আমি যদি ইয়াৰ আধা কৰি দিওঁ কিমান হ'ব আধা হৈ যাব 49 গতিকে এনৰ ভ্যালু 49 হৈ যাব আৰু যদি আমি সেই পদ্ধতিটোত উলিয়াও লাষ্ট টাৰ্ম আৰু ফাৰ্ষ্ট টাৰ্ম পদ্ধতিত তেনেকৈ উলিয়াব পাৰো এতিয়া ফাৰ্ষ্ট আমি তেনেকুৱা পদ্ধতিত নুলিয়াও এনেকৈ দেখাই দিলো ইয়াতে এনৰ ভ্যালুটো হ'ব 49 যোগফলটো কি হ'ব n * n + 1 অৰ্থাৎ 49 * 49 + 1 এটো সূত্ৰ কৰি দিলে হৈ যাব কেনেকুৱা হ'ব আমি আগতে গম পাইছো যে 50 যদি যিমানটা থাকে তাৰ আধা কি হৈ যায় 100 হৈ যায় এতিয়া যদি মই 50 বুলি ধৰো 50 টা থাকিলে কিমান হ'ব 25 টা 100 হ'ব কিন্তু এটা কমি আছে তাৰ 50 এটা কমি যাব অৰ্থাৎ 2450 হৈ গ'ল তো এনেকুৱা কোৱেশ্চন বিলাক আহে আৰু এটো এটা এক্সামত আহি যোৱা কোৱেশ্চন গতিকে এনেকুৱা বিলাক আমি প্ৰেক্টিস কৰিব লাগিব এতিয়া আমি প্ৰথম কনসেপ্টটো পাই গলো কনসেপ্টটো পোৱাৰ পিছত যেনেকুৱা ধৰণৰ এনেকুৱা কোৱেশ্চন আহে যিমানে জট পাই কোৱেশ্চন পেপাৰ বা কোৱেশ্চন পেপাৰ যিকোনো কোৱেশ্চন পেপাৰ উঠাই লৈ প্ৰিভিয়াস ইয়াৰ বিলাকৰ তাৰ পৰা প্ৰেক্টিস কৰিব নহলে যিকোনো এমসিকিউ প্ৰেক্টিস কৰিব মই বাৰু অন্য এটা ভিডিঅত প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ বিলাকৰ পৰা কেনেকুৱা কোৱেশ্চন আহিছিল সেইবিলাকৰ লৈ অন্য এটা ভিডিঅ লৈ আহিম গতিকে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি থব আহক আমি ইয়াৰ পিছৰ টাইপটো চাওঁ এবাৰ আমি টাইপ 4 টো চাইছো টাইপ 4 টো কেনেকুৱা হয় স্কয়াৰৰ যোগফল হয় 1 স্কয়াৰ + 2 স্কয়াৰ + 3 স্কয়াৰ + ... n স্কয়াৰ যদি n স্কয়াৰ লৈ যোগফল উলিয়াব লাগে তেতিয়া হলে তাৰ সূত্ৰটো হ'ল n * n + 1 * twice n + 1 / 6 এটো সূত্ৰ মনত ৰাখিব এনে দেখাত টান যেন লাগিলে দুইবাৰ যদি প্ৰেক্টিস কৰি চাই একদম ইজি হয় আমি এটা ম্যাথছ কৰিলে গম পাব একদম কিমান ইজি হয় এটো এনেকৈ মনত ৰাখিলে আমি বেলেগ এটা পদ্ধতিটো মনত ৰাখিব পাৰো ম্যাথছটো আমি কৰি চাম কৰি চালে আমি গম পাই যাম তে কোৱেশ্চনটো দিয়া আছে 1 স্কয়াৰ + 2 স্কয়াৰ + 3 স্কয়াৰ + ... +10 স্কয়াৰ এতিয়া স্কয়াৰ বিলাকৰ যোগফল উলিওৱা সূত্ৰটো আমি গমে পালো যে এটো n * n + 1 + twice n + 1 / 6 যদি এনেকৈ মনত নাৰাখে তেতিয়া হলে একদম এটা ম্যাথছটো চাই কিনে কৰিব পৰা মই পদ্ধতি এটা কৈ দিছো এতিয়া আমি ইয়াত যদি চাও ইয়াত টোটাল কিমানটা টাৰ্ম আছে 10টা টাৰ্ম আছে গতিকে n ৰ ভ্যালু 10 তেতিয়া হলে কি কৰিব সাম উলিয়াব লগা হলে প্ৰথমতে n ৰ ভ্যালুটো লিখিব ইনটু n ৰ ভ্যালুটোৰ লগত 1 এটা প্লাস কৰি দিব ইনটু তাৰ পিছত n ৰ ভ্যালুটো ডাবল কৰি 1 এটা প্লাস কৰি দিব ডাবল কৰিলে 10 * 2 = 20 পিছে একে 21 তাৰ পিছত 6 কি কলো এনেকুৱা স্কয়াৰৰ যোগফল বিলাক যদি আমি পাও তেতিয়া হলে n ৰ ভ্যালুটো যদি পাই যায় এই সূত্ৰটো ইউজ কৰি দিলে হৈ যাব এই সূত্ৰটো এইটো হয় কিন্তু আমি এনেকৈ মনত ৰাখি এটা বেলেগ আইডিয়াৰ দ্বাৰা কৰিছো এটো মনত ৰাখি থাকিলে এনেকৈ ডাইৰেক্ট পঢ়াই দিব আনসাৰ পাই যাব মই এনেকুৱা হিচাপত কৰি দিছো যিসকলৰ যদি এই সূত্ৰটো মনত নাই তেওঁলোক এনেকৈ কৰিব মই এটো কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব এই সূত্ৰটোত বহাই সাইডত কৰি চাব একেই পাব পাৰো আকৌ এবাৰ কৈ দিছো যিমানটা টাৰ্ম থাকে স্কয়াৰৰ 10টা টাৰ্ম আছে প্ৰথমতে হেতুক n বুলি ভাবি লব হেতু লিখিলে 10 তাৰ পিছত হে 1 এটা প্লাস কৰি দিব সিঙ্গল 11 হল তাৰ পিছত ডাবল কৰি 1 এটা প্লাস কৰি দিব 10 * 2 = 20 হল 20 হলত 1 প্লাস কৰি দিলে 21/6 তাৰ পিছত এখিনি 2 ৰে ইয়াক 5 পাৰ যায় ইয়াক 3 টাইমছ যায় 3 ৰে 21 ক 7 টাইমছ যায় এটা কি হ'ব 5 11 * 5 এটো হলো 55 আৰু এটো 7 এতিয়া কি কৰিব লাগে
এইটো ইনটু এইটো এইটো কি 50 বুলি ভাবিলোঁ 50 7 গুণ 350 আৰু 5টো বাকী আছে 5 7 গুণ 35 কিমান হ'ব 385 এইটো হ'ব ইয়াৰ এনসাৰ গতিকে বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত ইমানখিনি আছিল আজি এই ভিডিঅ'টোত আমি নাম্বাৰ সিস্টেমৰ কি টাইপৰ কুৱেশ্যন এক্সামত আহে আৰু প্ৰতিটো টাইপৰে 2-3টাকৈ আমি কুৱেশ্যন কৰিলোঁ ইয়াৰ ভিতৰত কেইটামান কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰটো অহা হয় এতিয়া এই ভিডিঅ'টোৰ পৰা আমি নাম্বাৰ সিস্টেমৰ ওপৰত এটা কনসেপ্ট হ'ল যে এটা ধাৰণা হ'ল যে ইয়াত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু আহিলে আমি কেনেকৈ কৰিব পাৰিম কাৰণ এনেকুৱাৰ ভিতৰতে আহিব স্বাভাৱিক সংখ্যাৰ যোগফল যুগ্ম সংখ্যাৰ অযুগ্ম সংখ্যাৰ বা বৰ্গ সংখ্যাৰ যোগফল গতিকে ইয়াতে যিমানকেইটা কৰি দিয়া হ'ল এইকেইটাই যে আহিব কথা নাই সেইকাৰণে মেথছটো কেনেকুৱা হয় মেথছটোত MCQ প্ৰেক্টিছ কৰাতকৈ ফাৰ্ষ্টতে তাৰ কনসেপ্টটো ল'ব লাগিব এতিয়া যিমানকেইটা মই ভাবোঁ আজিৰ ক্লাছত যিমানকেইটা কনসেপ্ট দিয়া হ'ল এই কনসেপ্টকেইটাৰ দ্বাৰা যি প্ৰেক্টিছ কৰে যি মেথছ আপোনালোকৰ আগত পৰে নিশ্চয় পাৰিব ঠিক তেনেকৈ প্ৰেক্টিছ কৰিব এটা কনসেপ্ট যদি ক্লিয়াৰ হৈ যায় মনত ৰাখিব যে সেই টাইপৰ যি অংক পৰীক্ষাত আহে সেই নাম্বাৰটো আপুনি পাবই আশা কৰোঁ ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিছে যদি উপকৃত হোৱা বুলি ভাবে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু এনেকুৱা ভিডিঅ' আগন্তুক সময়মতে পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ